2024 বৰ্ষৰ সামৰণিত অসম কলেজ শিক্ষক সংস্থাই সংবাদমেল আয়োজন কৰি তেওঁলোকৰ আহি থাকিব লগা দিনসমূহত যি গুণোৎসৱ আছে গুণোৎসৱৰ অসহযোগিতাৰ কথা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁলোকে যিবোৰ বিষয় উত্থাপন কৰিছে এটো অতি গুৰুত্বপূৰ্ণ বিশেষকৈ শিক্ষকসকলৰ তেওঁলোকৰ পদোন্নতি বা পদোন্নতিৰ যি তালিকা চৰকাৰে প্ৰস্তুত কৰিছে চৰকাৰে প্ৰস্তুত কৰা তালিকাখন অতি আখুৱাহপূৰ্ণ আৰু এটা দিনৰ ভিতৰতে সকলোকে পদোন্নতি দিয়াৰ যিটো তেওঁলোকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এটো মই ভাবো যে একেবাৰে অবিজ্ঞানসন্মত আৰু এটো নিশ্চিতভাৱে এই গোটেই কথাটো শিক্ষক সমাজে বা মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষকসকলে ইয়াৰ নিশ্চিতভাৱে বিৰোধিতা কৰিব আৰু এই গোটেই কথাটোক তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদিও তেওঁলোকে উল্লেখ কৰিছে আৰু নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে আমিও ক'ব খোজো যে শিক্ষকসকলৰ পদোন্নতি এটা তেওঁলোকৰ জীৱনৰ এটা প্ৰাপ্তি এটা তেওঁলোকে চৰকাৰে দিব লগা এইটো এটা দায়িত্ব গতিকে তেওঁলোকে তাকে নকৰি তেওঁলোকৰ নিজ ইচ্ছামতে খেয়াল খুচি মতে এটা দিনতে সকলোকে পদোন্নতিৰ তালিকা উলিয়াই দিব তাকো আৰু এখন আখুৱাহপূৰ্ণ তেওঁলোকে পদোন্নতিৰ তালিকা উলিয়াই দিব এটো কোনো কাৰণতে গ্ৰহণীয় নহয় গতিকে শিক্ষকসকলৰ যিটো অসন্তুষ্টি এটো অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী এটো চাব লাগে আৰু তেওঁলোকে এই গোটেই বিষয়টো যি ধৰণে যুক্তিৰে গোটেই বিষয়বোৰ উত্থাপন কৰিছে আলোচনা বিলোচনা কৰি এই বিষয়টো সমাধান কৰিবৰ কাৰণে আৰু তেওঁলোকক ন্যায় দিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পেলাব কাৰণ তেওঁলোকেই গোটেই গুণোৎসৱৰ গোটেই বিষয়টোত চোৱা চিতা কৰে গোটেই গুণোৎসৱৰ পৰা আঁতৰি থকাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ গুণোৎসৱৰ যিবোৰ তেওঁলোকে হিতানত তেওঁলোকে হেৰি কৰে এছেছ কৰে যিবোৰ তেওঁলোকে চোৱা চিতা কৰে যিবোৰ অবজাৰ্ভ কৰে এই গোটেই কথা বতৰাবোৰত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ অসহযোগিতা হ'লে নিশ্চিতভাৱে গোটেই ব্যৱস্থাটোত প্ৰভাৱ পৰিব কাৰণ তেওঁলোক জড়িত নহ'লে প্ৰয়োজনীয় যিটো মানৱ সম্পদ মানে হিউমেন ৰিসোৰ্স এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হ'ব লগা বেলেগ বিভিন্ন হিতানৰ পৰা তেওঁলোকক মাতিব লাগিব গতিকে কিন্তু যিটো কাম এটা সময়ত শিক্ষকসকলে কৰি আছিল বা মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সম্পূৰ্ণ সহযোগিতা আছিল তেওঁলোকৰ সহযোগিতা নহ'লে নিশ্চিতভাৱে যি ধৰণে গুণোৎসৱৰ গোটেই কামটো আগবাঢ়িব লাগে বা গুণোৎসৱৰ যোগেদি ছাত্ৰ ছাত্ৰী বা বিদ্যালয়সমূহৰ যিটো এছেছমেণ্ট হ'ব লাগে সেইটো এটা সঠিক ৰূপত নহ'ব বুলি আমি ভাবোঁ গতিকে এটা প্ৰভাৱ পৰিব এটা তেওঁলোকৰ অসহযোগিতাই গোটেই ব্যৱস্থাটোত গুণোৎসৱৰ এছেছমেণ্টৰ গোটেই ব্যৱস্থাটোত এটা বিৰূপ প্ৰভাৱ নিশ্চিতভাৱে পেলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ